বদৰুদ্দিন আজমল সাহেবে যেটো হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে এই হেলিকপ্টাৰখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া বুলি তেওঁ প্ৰায় মিটিঙত গাই ফুৰিছে। কিন্তু আজি আমি এই কথাটো স্পষ্ট কৰিব বিচাৰিছো যে বদৰুদ্দিন আজমল সাহেবে যিখন হেলিকপ্টাৰত নিৰ্বাচনী প্ৰচাৰ চলাই আছে সেইখন RAR এভিয়েশ্যন প্ৰাইভেট লিমিটেডৰ পৰা এই হেলিকপ্টাৰখন তেখেতে ভাড়াত লৈছে আৰু এই হেলিকপ্টাৰখন ভাড়াত যেটো এগ্ৰিমেণ্ট আছে তাত প্ৰেসিডেন্ট অল ইন্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্টৰ নামত তেওঁলোকে এগ্ৰিমেণ্ট কৰিছে আৰু হেলিকপ্টাৰখনৰ টাইপ হ'ল BELL206L4 আৰু হেলিকপ্টাৰৰ নাম্বাৰটো হ'ল VTIQB। এই নম্বৰৰ হেলিকপ্টাৰখন যোৱা 9 তাৰিখৰ পৰা 9 এপ্ৰিলৰ পৰা 20 এপ্ৰিল তাৰিখলৈকে বদৰুদ্দিন আজমল সাহেবৰ নামত ইনভয়েচ এটা হেলিকপ্টাৰে পঠাইছে যোৱা 20 এপ্ৰিল তাৰিখে আৰু তাত 47,15,280 টকাৰ বিল তেওঁলোকে আদায় কৰিছে 20 এপ্ৰিল তাৰিখে আৰু বিলটো প্ৰেসিডেন্ট অল ইন্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্টৰ নামত গৈছে আৰু ইয়াত ইনভয়েচ নম্বৰটো হ'ল RAPL/2024-25/ কোন কোম্পানী পৰা লৈছে ভাই 002 এটো হ'ল RAR এভিয়েশ্যন প্ৰাইভেট লিমিটেড এই কোম্পানী আপোনাৰ অল ইন্ডিয়া নিদি হয় দিল্লী পৰা তেওঁলোকে লৈছে কিন্তু এটো প্ৰেসিডেন্ট অল ইন্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্টৰ নামত আৰু এটো 47,15,280 টকা 9 তাৰিখৰ পৰা 20 তাৰিখলৈকে আৰু তাত যেটো ইনভয়েচত লিখা আছে যে ফ্লাইং আৱাৰ 3 ঘণ্টাতে পাৰ ডে 9 তাৰিখৰ পৰা 20 তাৰিখলৈকে তেওঁলোকে 47,15,280 টকা আকৌ এই হেলিকপ্টাৰখন পিছতো কৰিমগঞ্জত 3 দিন চলিছে আকৌ 23 তাৰিখে 10 লাখ টকা পেমেন্ট কৰিছে SBI পৰা আমাৰ দৰে 23 তাৰিখে ষ্টেট বেংকৰ জৰিয়তে RTGS কৰি 10 লাখ টকা আকৌ দিছে 23 তাৰিখে এতিয়া একেখন হেলিকপ্টাৰ এতিয়া একেদিন ধুবুৰীত চলিব গতিকে তাৰ কাৰণে বিলটো এনেকৈ আহি থাকিব গতিকে এই হেলিকপ্টাৰখন যেহেতু মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নামত 9 তাৰিখৰ পৰা বুকিং আছে আৰু 20 তাৰিখলৈকে 47 লাখ টকা পেমেন্ট কৰা হ'ল আকৌ 23 তাৰিখে 10 লাখ আকৌ পেমেন্ট কৰা হ'ল গতিকে এইটো মুখ্যমন্ত্ৰীয়ে দিয়া বুলি সম্পূৰ্ণ এটা মিছা কথা কৈছে প্ৰদ্যুৎ বৰদলৈ যে হাৰি যাব তোৰ সিকিউৰিটি ফৰফিট হ'ব গতিকে তেওঁ মিছা কথাৰে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে তাৰ বিৰুদ্ধে আজি আমি সদৰ থানাত এখন গোচৰ ৰুজু কৰিছো নগাঁও সদৰ থানাত যে যাতে এইটো আইনগত ব্যৱস্থা তেওঁৰ বিৰুদ্ধে লোৱা হয় আৰু ক্ৰিমিনেল কেছ এটা আমি দিছো আৰু প্ৰদ্যুৎ বৰদলৈ কিছুমান মিছা কথা কৈছে যে তেওঁ মানে হিমন্ত বিশ্ব শৰ্মাৰ টকাত আমি নিৰ্বাচন কৰি আছো বা আমি কেৱল তেওঁ ঘূৰাবলৈ আহিছো যিজন প্ৰদ্যুৎ বৰদলৈ সিকিউৰিটি ফৰফিট হ'ব আৰু মই জিকা পজিশ্যনত আছো মই তেওঁ ঘূৰাবলৈ কিয় কৰিম অকল তেওঁকেই নহয় আমি বিজেপিকে হৰুৱাবলৈ আহিছো কংগ্ৰেছ বিজেপি দুইজনকে আমি হৰুৱাম য'ত আমি বিজেপিক হৰুৱাই আছো তাত মুখ্যমন্ত্ৰী আমাক সহায় কৰিব লাগে এইবিলাক তেওঁ কিছুমান পাগলৰ প্ৰলাপ বকি আছে প্ৰদ্যুৎ বৰদলৈ আচলতে তেওঁ নিজেই বিজেপিৰ এজেণ্ট মইতো নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীক ফুলৰ বুকি দি মই সেলফি উঠাই পেলাই মই ভাইৰেল কৰা নাই যে মই বিজেপিৰ পৰা টিকেট ল'ম এনেকুৱা আৰু এই কথাটোতো প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনৰ আগে মুখ্যমন্ত্ৰীক ফুলৰ বুকি দি নিজে সেলফি উঠাই ভাইৰেল কৰিছিল যে মই বিজেপিৰ টিকেট লৈ আছো তাৰপিছত যেনিবা এই মুখ্যমন্ত্ৰীয়ে কিবা বাওহাতৰ খেল খেলি কৈছে না তুমি আমাৰ দলত এতিয়া জইন কৰিব নালাগে কংগ্ৰেছৰ পৰা নিৰ্বাচনটো খেলি তাৰপিছত আহা গতিকে এতিয়া তেওঁ হৈ গ'ল মুখ্যমন্ত্ৰী বাওহাতৰ কেণ্ডিডেট মুখ্যমন্ত্ৰীৰ সোঁহাতৰ কেণ্ডিডেট সুৰেশ বৰা আৰু বাওহাতৰ কেণ্ডিডেট হৈ গ'ল প্ৰদ্যুৎ বৰদলৈ আৰু সত্যৰঞ্জন বৰাইও আনকি তেওঁক ছাপোৰ্ট কৰিছে প্ৰদ্যুৎ বৰদলৈক ভোট দিব লাগে বুলি ছাপোৰ্ট কৰিছে গতিকে এইজন প্ৰদ্যুৎ বৰদলৈ যে ইতিমধ্যে তেওঁৰ অন্তৰাত্মা আৰু মস্তিষ্ক বিজেপিৰ ওচৰত বন্ধকত দি দিছে আৰু RSSও তেওঁক সমৰ্থন কৰি আছে গতিকে প্ৰদ্যুৎ বৰদলৈ নিজে তেওঁ বিজেপিৰ এজেণ্ট মুখ্যমন্ত্ৰী বাওহাতৰ কেণ্ডিডেট তেওঁ হয়তো তেওঁৰ এই নিৰ্বাচনৰ কাৰণে হয়তো মুখ্যমন্ত্ৰী তেওঁক খা খৰচ দি আছে কাৰণ আমি দেখিছো মই নিজে আৰ্থিক অভাৱৰ কাৰণে সকলোবিলাক গাঁও পঞ্চায়তত সকলো টাউন এলেকাত মই নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় খুলিব পৰা নাই বহুত কম সৰুকৈ খুলিছো কিন্তু প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ সমানে তেওঁলোকে ডাঙৰকৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় লাখ তেওঁলোকে বেনাৰ ফ্লেগ তেওঁলোকে ঘৰে তেওঁলোকে পইচা দিছে মই ইমান কিছু পাৰা নাই না ঠিক আছে তেখেতে হেলিকপ্টাৰ খৰচটো তেখেতে বহন কৰিছে আৰু আমাক কিছু দিছে কিন্তু মইতো অলপ বহন কৰিব লাগে কিন্তু মোৰ যিহেতু ইমান নাই গতিকে আমি কম্পাৰেটিভলি বহুত ল' প্ৰফাইল ইলেকশ্যন খেলিব লগা হ'ল কাৰণ প্ৰদ্যুৎ বৰদলৈও ইয়াত বহুত কোটি টকা খৰচ কৰিছে কাৰণ তেওঁ যিহেতু মুখ্যমন্ত্ৰী বাওহাতৰ কেণ্ডিডেট তেওঁ হয় সোঁহাতৰ কেণ্ডিডেট সুৰেশ বৰা হয় নিজে তেওঁ বিজেপি হৈ পেলাই বিজেপিৰ ওচৰত বন্ধকত দি মুখ্যমন্ত্ৰীৰ পৰা তেওঁ আশীৰ্বাদ লৈ পেলাই নিৰ্বাচনত নামিছে আৰু এতিয়া তেওঁ মিথ্যাচাৰ কৰি আছে হেলিকপ্টাৰখন বদৰুদ্দিন আজমলৰ নামত বুকিং AIDF পৰা পেমেন্ট হৈ আছে সব তথ্য আমাৰ লগত আছে তেওঁ মিথ্যাচাৰিতা কৰিছে আৰু প্ৰদ্যুৎ বৰদলৈ
তেওঁ বেয়াকে হাৰিব এনেকৈ মিথ্যা চৰিতাৰে মিছা কথা কৈ তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰে। ৰাইজে কিন্তু এই কথাবিলাক বুজি পাই গৈছে আৰু কংগ্ৰেছৰ অধিকাংশ ভোট এতিয়া মোৰ ওচৰলৈ আহি আছে। মই বহু ভোটত জিকিম, প্ৰদ্যুৎ বৰদলৈ হাৰি যাব।